কাৰ্কাৰ নেতৃত্বত কয়াকুছিত অনুষ্ঠিত হৈ আছে বাণিজ্য মেলা। কয়াকুছিত 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এমাহজোৰা কাৰ্যসূচীৰে চলি আছে 3খনকৈ বাণিজ্য মেলা। নেতা নেত্ৰীৰ অৰিয়ৰিত বিমূৰত সাধাৰণ ৰাইজ। আদাক দেখি উঠিল গা, কেতুৰে বোলে মুকুখা। জাকিৰ মিনাক্ষীৰ খোৱা কামোৰাত এখন মেলা ভাগ হৈ 3খনকৈ মেলা অনুষ্ঠিত হৈছে কয়াকুছিত। যধে মধে মেলা পাতি কয়াকুছি অঞ্চলৰ ৰাইজক আৰ্থিকভাৱে জুৰুলা কৰিছে একাংশ ৰাজনৈতিক নেতাই। ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাক আওকাণ কৰি অনুষ্ঠিত হৈ আছে এই গ্ৰন্থ আৰু বাণিজ্য মেলা। নামত যদিও গ্ৰন্থমেলা, কিন্তু এখন দুখনহে দেখিবলৈ পোৱা যায় গ্ৰন্থৰ বিপণী। এই অভিযোগ উত্থাপন কৰি বিধায়ক জাকিৰ হুছেইন সিকদাৰক উভতি ধৰিলে ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে। সংখ্যালঘুৰ মৌলিক সমস্যালৈ কাণসাৰ নাই বিধায়ক ডাঙৰীয়াৰ। দ্বিভোটৰৰ নামত সজাগতা সভা অনুষ্ঠিত কৰিব নোৱাৰে ৰাজনৈতিক নেতাসকলে। মনিৰুজ্জামানৰ প্ৰশ্ন, ৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি সকলোৱে মিলি এখন মাত্ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰিব নোৱাৰিনে কয়াকুছিত? আজি কয়াকুছিত গ্ৰন্থ বাণিজ্য মেলা বা বিভিন্ন এক উৎসৱমুখ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। অতিৰঞ্জিত হোৱা আমাৰ পৰিলক্ষিত হৈছে বা পাকাবেতবাৰী সমষ্টিৰ বা বৰপেটা জিলাবাসীয়ে আমি অনুভৱ কৰি আছোঁ যে কয়াকুছিত যি একে লেঠাৰিয়ে মাহজোৰা গ্ৰন্থৰ নামত যি উৎসৱ বা বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে, সেয়া যে অতিমাত্ৰা হৈছে সেয়া আমি উপলব্ধি কৰিবলৈ পাইছোঁ। আৰু এই ঘটনাটোক আমি সচেতন নাগৰিকে আমি চিন্তিত হৈছোঁ। গ্ৰন্থ আৰু বাণিজ্য মেলা এখন আছিল কয়াকুছিত অনুষ্ঠিত হৈছিল। সেই এখনৰ পৰাই দ্বিতীয় বছৰটোতে আকৌ ফজু বাজাৰত অনুষ্ঠিত হ'বলৈ আৰম্ভ পালে। ইয়াত কি ৰহস্য আছে? নেতৃত্বৰ ক'ৰবাত ভুল আছে? ইয়াত ৰাজনীতিক গ্ৰহণ সনা হৈছে নেকি প্ৰশ্ন। তাৰপিছতে আকৌ কয়াকুছি কুৰিহা বাঁহ বেত হস্তশিল্প এটা আৰম্ভ হ'ল। সেয়া ঠিকেই আছিল, কিন্তু এইবেলি আকৌ দেখিছোঁ একে নামেৰে চতুৰ্থ বাৰ্ষিক, সিটো চতুৰ্থ বাৰ্ষিক, ইটো চতুৰ্থ বাৰ্ষিক, আকৌ আজিৰ পৰা কুৰিহা বাঁহ বেত হস্তশিল্পৰ বাণিজ্য মেলা নামেৰে এক অনুষ্ঠান আৰম্ভ কৰা হৈছে। যোৱাকালি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন কৰা হৈছে। সম্পূৰ্ণ এক মাহ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 4খনকৈ এনেকুৱা উৎসৱ পাতিলে আমাৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? প্ৰশ্ন কৰিছোঁ। সৰ্বস্ব ৰাইজলৈ মোৰ প্ৰশ্ন। কয়াকুছি মহাবিদ্যালয়ৰ সন্মুখত থিয় হৈ আছোঁ। কয়াকুছি মহাবিদ্যালয়ৰ ডিগ্ৰী ছেকশ্যনত পৰীক্ষা চলি আছে, ছেমিষ্টাৰ পৰীক্ষা বৰ্তমানো চলি আছে। অহাকালিৰ পৰা 5th ছেম আৰম্ভ হ'ব। এই গোটেই মাহটো বিভিন্ন ছেমিষ্টাৰৰ পৰীক্ষা চলি থাকিব আৰু সেই পৰীক্ষা চলাকালীন আৰু আশ্চৰ্যৰ কথা যে আমি HLC পৰীক্ষা আমি সকলোৱে গুৰুত্ব দিওঁ, প্ৰত্যেকজন অভিভাৱক। অহা 25 তাৰিখৰ পৰা প্ৰি টেষ্ট আৰম্ভ হ'ব। এই পৰীক্ষাৰ বতৰত 1 কিলোমিটাৰ ব্যাসাৰ্ধত 4খনকৈ উৎসৱ বাণিজ্য মেলা কিয় পাতিব লগা হ'ল? এয়া প্ৰশ্ন কৰিছোঁ বৰপেটা জিলাবাসী বা কয়াকুছিবাসী বা এই বৃহত্তৰ অঞ্চলবাসী ৰাইজক। ইয়াত কি ৰহস্য আছে? ৰাজনৈতিক পৰিৱেশটো ইমানেই কুলষিত হৈ গ'লনে? এখন গ্ৰন্থমেলা আৰু বাণিজ্য মেলা সেয়া ভাঙি দ্বিতীয় বছৰ ফজু বাজাৰ আৰম্ভ হ'ল। তাৰপিছত আকৌ বাঁহ বেত আৰম্ভ হ'ল। 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 1 মাহ জোৰা যদি এনেকুৱা মাইকৰ শব্দৰে বিভিন্ন উৎসৱ পাৰ্বণ সাংস্কৃতিক অনুষ্ঠান চলাই থকা হয়, এগৰাকী ছাত্ৰৰ জীৱনত সেয়া প্ৰভাৱ নপৰিবনে? ছাত্ৰ সমাজৰ ওপৰত সেয়া প্ৰভাৱ নপৰিবনে? আমাৰ অভিভাৱকসকলৰ ওপৰত সেয়া প্ৰভাৱ পৰিবনে? অৰ্থনৈতিকভাৱে আমাৰ মানুহ জুৰুলা নহ'বনে? এই অনুষ্ঠানবোৰ যদি ঠাই বিশেষে বিভিন্ন ঠাইত হ'লেহেঁতেন কথা নাছিল। এই কয়াকুছিতে 1 মাহ জোৰা 4খন অনুষ্ঠান কৰাৰ প্ৰয়োজন ক'ত? কিয় আমি একেলগে এখন অনুষ্ঠান পাতিব নোৱাৰোঁ?